নমস্কাৰ মই ভূপেন আপোনাক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল ডিজিনফত স্বাগত জনাইছোঁ। যদি আপুনি ডিএইচএছৰ গ্ৰেড 4 জবত এপ্লাই কৰিছিলে তো এডমিটখন আজি মুকলি হৈছে। কেনেকৈ এডমিটখন ডাউনলোড কৰিব পাৰিব মই এই ভিডিঅ'ত ষ্টেপ বাই ষ্টেপ আপোনাক বুজাবলৈ চেষ্টা কৰিছোঁ। আপুনি এই ভিডিঅ'টো চাই থাকিব সম্পূৰ্ণ স্কিপ নকৰাকৈ। আৰু এনেকুৱা ধৰণৰ ইনফৰমেশ্যনৰ কাৰণে আমাৰ চেনেলটো এতিয়া আপুনি ছাবস্ক্ৰাইব কৰি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আপোনালোকে প্ৰথমতে আপোনালোকৰ মোবাইলৰ পৰা ব্ৰাউজাৰ এটা ওপেন কৰি ল'ব। তো বলক মই ব্ৰাউজাৰটো ওপেন কৰি লওঁ। তাৰপিছত আপুনি সাৰ্চ কৰিব DHS এডমিট কাৰ্ড বুলি। তাৰপিছত এনেকুৱা ধৰণৰ পেজ পাব। ইয়াতে প্ৰথমতে ৱেবছাইটত আপুনি ক্লিক কৰিব এডমিট কাৰ্ডৰ ৱেবছাইটত। তাৰপিছত এনেকুৱা ধৰণৰ পেজ পাব। ইয়াতে আপুনি ক্লিক হেয়াৰ টু ডাউনলোড এডমিট কাৰ্ড আছে, ইয়াতে ক্লিক কৰিব। তাৰপিছত ইয়াতে অ'কে কৰি দিব। তাৰপিছত ইয়াতে এনেকুৱা ধৰণৰ পেজ পাব। ইয়াতে এডমিট কাৰ্ড ফৰ গ্ৰেড 4 পোষ্ট বুলি লিখা আছে, আপুনি ইয়াতে ক্লিক কৰিব। আৰু এনেকুৱা ধৰণৰ পেজ পাব। আৰু এনেকুৱা ধৰণৰ পেজৰ কাৰণে মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনৰ তলত লিংক দি দিম, আপুনি এইটো পেজত ডাইৰেক্ট আহিব পাৰিব। তাত লিংকত ক্লিক কৰি পেলাই তাৰপিছত আপুনি ইয়াতে এপ্লিকেশ্যন নাম্বাৰ আৰু ইয়াতে পাছৱৰ্ডটো আপুনি এণ্টাৰ কৰিব লাগিব। যোনটো আপুনি এপ্লাই কৰাৰ সময়ত আপোনাৰ প্ৰথমতে এপ্লিকেশ্যন নাম্বাৰ থাকে, যোনটো পেপাৰ ওলায়, তো সেই তাত এপ্লিকেশ্যন নাম্বাৰ থাকিব। আৰু যোনটো আপুনি পাছৱৰ্ড দিছে সেই পাছৱৰ্ডটো ইয়াতে এণ্টাৰ কৰি দিব। তো মই ইয়াতে লগ ইন কৰি লওঁ। তাৰপিছত মাৰাৰ পাছত আপুনি ইয়াতে লগ ইনত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকক এডমিট কাৰ্ডখন আহি যাব। তো এইখন আপোনাৰ এডমিট কাৰ্ডখন আপুনি চাই ল'ব। নিজৰ আপোনালোকৰ এডমিট কাৰ্ডখন ইয়াতে ওলাই যাব। তো আপোনাৰ এক্সাম ডেটটো ইয়াতে লিখা থাকিব, এক্সাম ডেট কেতিয়া আছে আৰু কিমান টাইমত, আৰু এক্সাম চেণ্টাৰটো ইয়াতে গোটেইখিনি লিখা থাকিব। আৰু আপুনি যদি মোবাইলৰ পৰা কৰিছে এইটো ডাউনলোড কৰি ল'ব, আৰু যদি কম্পিউটাৰৰ পৰা কৰিছে তেতিয়া প্ৰিণ্ট কৰি ল'ব। তো এনেকুৱা ধৰণৰ ইনফৰমেশ্যনৰ কাৰণে আমাৰ চেনেলটো এতিয়া আপুনি ছাবস্ক্ৰাইব কৰি লওক, আৰু ভিডিঅ'টো ভাল লাগিলে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তো লগ পাম নেক্সট ভিডিঅ'ত। জয় আই অসম।